নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অলপ ছুটি ভিডিঅ', আজি ভিডিঅ' বেছি ডাঙৰ নহয়, কিন্তু শেষলৈকে শুনিব। আৰু যদি কাৰোবাৰ কাৰ্ডিয়েক প্ৰব্লেম আছে, প্ৰেছাৰ আছে, অলপ সাৱধানত শুনিব। আপোনালোকে কল্পনা কৰিব পাৰে, আপোনালোকৰ ধাৰণাটো এনেকুৱা নাই হোৱা জানো যে গৌৰৱ গগৈ কংগ্ৰেছ ষ্টেট প্ৰেচিডেণ্ট AICCয়ে বনাইছে, কংগ্ৰেছে বনাইছে, হাইকমাণ্ডে। চব তেনেকুৱা নহ'বও পাৰে। কিবা আচৰিত লগা নাই নেকি মোৰ কথা বতৰাবিলাক? সেইকাৰণে অলপ ধৈৰ্য ধৰি শেষলৈকে শুনক। তেওঁলোকৰ এই গৌৰৱ গগৈৰ যে নিযুক্তিৰ আঁৰত কিন্তু হেৰিৰো এটা ব্লেছিং আছে বা সমৰ্থন আছে বুলি ক'ব পাৰে RSSৰ। আৰু RSS যোৱা বছৰৰ পৰা তেওঁলোক হয়ৰাণ হৈ গৈছে, অশান্তিত আছে এই হিমন্ত বিশ্ব শৰ্মাক লৈ, পগলা হৈ গৈছে টোটেলি। তো তেওঁলোকে বিচাৰে যে হয় গৌৰৱ চিটুৱেশ্যনটো ডিল কৰক, ডিল কৰি কংগ্ৰেছ পাৱাৰত আহক, তাত কোনো প্ৰব্লেম নাই। কাৰণ চবতে ক'ৰবাততো কংগ্ৰেছ থাকিবও লাগিব ন। একেবাৰে কংগ্ৰেছ নাইকিয়া হৈ যাব, কংগ্ৰেছ মুক্ত ভাৰত তেনেকৈতো হ'ব নোৱাৰে। কাৰণ কংগ্ৰেছযুক্ত ভাৰত হ'ব, কংগ্ৰেছযুক্ত BJP হ'ব। কাৰণ আমি দেখিছোঁ চব যিমান কংগ্ৰেছৰ মালকেইটা আছে, সেই মালকেইটা আকৌ ইয়াতে আহি সোমাই যায়। ৰাম তেৰি গংগা মাইলি, গংগাৰ লগত কম্পেয়াৰ কৰিছে নহয় হেৰি মানে BJPক, সেইকাৰণে ময়লা কৰি দিছে চব। গতিকে ৱাশ্বিং মেচিনৰ কথাটো উৰি গ'ল। তো তেওঁলোকে বিচাৰি আছে যে এই পাগলটোক মানে আঁতৰাব লাগে, অশান্তি। এতিয়া মই আপোনালোকক মিলাই দিছোঁ, গতিকে আপোনালোকে একদম ৰিলেক্সত থাকক। প্ৰেছাৰে ৰোগী, কাৰ্ডিয়েক প্ৰব্লেম আছে, কোনো প্ৰব্লেম নাই। মই আপোনালোক একদম ইজি কৰি দিছোঁ। মই ক্ৰনলজিটো বুজাই আছোঁ। যেতিয়া তেওঁ ষ্টেটৰ প্ৰেচিডেণ্ট হ'ল বা সেই যে পাকিস্তান লিংক এই কথা বতৰাবিলাক ওলালে, তেতিয়া গৌৰৱ গগৈ কিন্তু এটা কথা কৈছিলে দেই, অসমত বহুত নেতাই আছে কিন্তু বেলেগ কাৰোবাৰ নাম লোৱা নাই তেখেতে, একজনৰ নাম লৈছিলে। কি ঠিক আছে? কোনোতো ঠিক নাই। হয়তো কালি দেখিব আপোনালোকে দিলীপ শইকীয়া হেৰি হৈ গ'ল, মুখ্যমন্ত্ৰী হৈ যাব, তেওঁক আঁতৰাই দিব পাৰে। কথাটো নিশ্চয় মনত আছে, ইয়াক গৌৰৱ গগৈ কিন্তু কৈছিলে। আপোনালোকে হয়তো বহুতে পাহৰি গৈছে, সেইকাৰণে মই আকৌ ৰিমাইণ্ড কৰিছোঁ চিটুৱেশ্যনটো। গতিকে কালি যেতিয়া মুখ্যমন্ত্ৰী হ'ব, এই অমিত শ্বাহ যে আহি কৈছে নহয় যে পাৱাৰত আহিলে নেক্সট হেৰি হ'ব বুলি, এইটো ফুচলাইছে আৰু বাচ্চাবিলাকক যেনেকৈ ফুচলাই থাকে তেনেকুৱাকৈ কাৰবাৰটো কৰিছে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে মামাবিহীন কওক বা হিমন্ত বিশ্ব শৰ্মাবিহীন অসমৰ ৰাজনীতিটো কি হ'ব? কাৰণ সেই পাগলামীবিলাক নাপাব। সেই পাগলামীবিলাকতো আমাক ক'ৰবাত না ক'ৰবাত অলপ আমোদ দিয়ে ন। আৰু যে বহু বাইদেউ যে থাকি গ'ল ন, এই যে বাইদেউসকলে যে চুমা খাব পৰা নাই, গতিকে তেওঁলোকৰ মানে চুমাৰ যে এই যে আশা যোনটো থাকি গৈছিলে, সেইটোৰ পৰা বঞ্চিত হ'ব। আৰু কোনো তেনেকুৱাকৈ মুখ্যমন্ত্ৰী নাপাব যি নেকি নিজকে ক'ব ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মুখ্যমন্ত্ৰী। গতিকে 2026 ইলেকশ্যন আৰু 4 মে'ৰ পিছত ঘটনাবিলাক কিন্তু বহুত কিবা কিবি হ'ব পাৰে। মানে একদম টোটাল ছাছপেন্স হৈ আছে। এতিয়া বহুতে ভাবি আছে যে নাই এইটো সৰ্বানন্দ সোণোৱালক আকৌ আনিব নেকি? জৰুৰী নহয়, দিলীপ শইকীয়া। কাৰণ মই ইয়াৰ আগতো আপোনালোকক মেনশ্যন কৰিছোঁ, ইলেকশ্যনৰ ঠিক আগমুহূৰ্তত 6 এপ্ৰিলৰ দিনাখন যোনটো বোম ব্লাষ্ট কৰালে গুৱাহাটী আৰু নিউ দিল্লীত, পৱন খেৰ, তাক কিবা কৈছে। এতিয়াতো মানে আৰু মানে RSS হেডকোৱাৰ্টাৰটো আৰু খচি আছে তাৰ ওপৰতে। কি বুলি কৈছে? এটাতো ক'লে যে কি লালন টপ, তো কপাল ভাল জেগাৰে লাওৰা গেলা কোৱা নাই। সাধাৰণতে যে আমাৰ অসমীয়া মানুহবিলাকে কৈ দিয়ে এই লাওৰা গেলা, এনেকৈ যে কোৱা নাই, বাচি গ'লোঁ। এতিয়া সেইটোতো বাৰু সেইটো এটা মই মিলালোঁ, কিন্তু এই যে লালন টপ এইটো আপোনাৰ লাওৰা গেলাটো বাচি গ'ল। এইফালে আৰু এটা আহি গ'লে পেলুংগা, তো পেলুংগাৰ শব্দ কিন্তু মই এতিয়ালৈকে আপোনালোকে নিশ্চয় পোৱা নাই। তো যিসকলৰ প্ৰেছাৰ নাই,
যিসকলৰ কাৰ্ডিয়েক প্ৰব্লেম নাই তেওঁলোকে কিন্তু অলপ অধ্যয়ন কৰক, কাৰণ যিসকলৰ ইতিমধ্যে এই প্ৰব্লেমবিলাক আছে তেওঁলোকক মই নকওঁ যে আপোনালোকে এইটোৰ ওপৰত ৰিচাৰ্চ কৰক। যিসকল একদম এইবিলাক বেমাৰৰ পৰা মুক্ত হৈ আছে নহয়, আপোনালোকে কিন্তু এই বস্তুটো এনজয় কৰক। হয়, তেওঁ সলনি হ'লে কি হ'ব, মানে যোন পাৰ্টিৰে আহক, এনেকুৱা কোনো মুখ্যমন্ত্ৰী নাহিব যি নেকি নিজৰ মানে মাইকীৰ কথাত উঠা বহা কৰে, প্ৰজাৰ কথা চিন্তা নকৰে। কাৰণ ভগৱান ৰামচন্দ্ৰ প্ৰজাৰ কথা চিন্তা কৰি প্ৰজাক সন্তুষ্ট কৰাৰ কাৰণে কিন্তু আচলতে সীতা দেৱীৰ অগ্নি পৰীক্ষাটোৰ মান্তি হৈছিলে, বেলেগ আৰু কোনো কথা নাই। গতিকে এতিয়া ৰিণিকী ভূঞাকোতো অগ্নি পৰীক্ষা দিবলৈ আহ্বান জনাব লাগিছিলে, কিন্তু এইটোতো হোৱা নাই। উল্টাই যধে মধে মানহানি কেছ, উল্টা FIR কৰি দিয়ে, এই ধৰণৰ এটা অত্যাচাৰ হৈ আছে। গতিকে দিলীপ শইকীয়া যদি আহে বা বেলেগ কোনোবা যদি আহে, তেতিয়াহ'লে কিন্তু যিসকলৰ এটা আশা যে থাকি গৈছিলে চুমা খাবলৈ মুখ্যমন্ত্ৰীক, কাৰণ সেইটো এটা ৰেকৰ্ডটো, ইণ্ডিয়াৰ কোনো ষ্টেটত তেনেকুৱাকৈ নহয়। গতিকে এইটো হ'লগৈ আজিৰ দিনত মানে একদম খাচ খবৰ। আৰু এইটো খালি কল্পনা কৰক যে গৌৰৱ গগৈৰ লগত কিন্তু মোহন ভাগৱত RSS হেডকোৱাৰ্টাৰো ছেটিং হৈ আছে, যে ইয়াত কিবা অলপ লেংটা কৰাৰ পিছত তাক মই খেদিবলৈ অলপ সুবিধা হ'ব। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। খালি মোক খেদি নিদিব। আমাৰ চেনেল ৰঞ্জন চৌধুৰী ইউটিউবৰ যোনটো চেনেল অফিচিয়েল যি চেনেল আছে সেইটো কিন্তু ছাবস্ক্ৰাইব কৰাটো ৰাখিব। মই আপোনালোকৰ মাজত থাকিম আৰু অহা দিনত নতুন নতুন কিছু খবৰ দিম। ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।